মৰণফাণ্ডত পৰিণত হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ঘাইপথতে সৃষ্টি হৈছে পুখুৰী সদৃশ বৃহৎ গাঁতৰ যিকোনো মুহূৰ্ততে বন্ধ হৈ পৰিব পাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে যাতায়াত। NHPC টানেললৈ যোৱা পথ খহিল ভয়ংকৰ গাঁত যেন এক মৰণফাণ্ড। NHPCৰে প্ৰতিযোগিতাত নামিছে NHA। কোনে কাৰ জীৱনৰে বেছি হেতালি খেলিব পাৰে তাৰেই যেন চলিছে প্ৰতিযোগিতা। হঠাতে ৰাষ্ট্ৰীয় ঘাইপথত বহি গ'ল মাটি, পথৰ ওপৰত এটা সৰু কুঁৱা, ভিতৰখন ফুপুলা যেন এক মৃত্যু গহ্বৰ। যিকোনো এখন বাহন গোটে গোটে গিলি পেলাব পৰা এই কুঁৱাটো পাতি টুপৰ অপেক্ষাত যেন মুখ মেলি আছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ। আহোম ৰাজত্বৰ দিনত মাটিৰ তলে তলে চোৰাংচোৱাৰ বাট খান্দিছিল। এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণেও গোপনে তেনে কাৰবাৰ কৰিছিল চাগে। পিছে সম্পূৰ্ণ ৰূপ পোৱাৰ আগতেই ফাদিল হ'ল সকলো ব্লু প্ৰিণ্ট। ডিমৌ সমীপৰ দীঘাৰী তিনিআলিত নৱনিৰ্মিত চাইলেনযুক্ত পথৰ ওপৰত এই সুৰংগ সদৃশ বৃহৎ গাঁত দেখা পোৱাৰ পিছতেই স্থানীয় ৰাইজৰ মুখত উফৰিছে গালি। সৰু ডাঙৰ ভাৰী যান বাহন আজি চলি আছে। আমি সকলোকে এটা সতৰ্কবাণী কৰি দিছোঁ যে এই ৰাস্তাটোৰ ওপৰেদি যাওঁতে অলপ সাৱধানেৰে যাব। এতিয়া আমি গোটেই ৰাইজে মিলি এইটো ইয়াত মানে খুঁটি এটা পুতি প্ৰটেকশ্যন এটা দিছোঁ। এইটো প্ৰশাসনকো জনাব লাগে আৰু যাতে এইটো বিপদ এটা নহয়, নহ'লে বৰ ডাঙৰ বিপদ এটা হ'লহেঁতেন এইটো গাড়ী সোমাই যোৱা। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত কি ঘটিছে এয়া? ঠিকাদাৰৰ নিম্ন মানদণ্ডৰ কামৰ ফলতেই ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই এইদৰে জহিক হৈ যোৱাত উদ্বিগ্ন হৈ পৰিছে সৰ্বসাধাৰণ। ডিমৌৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়াৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট।